সকলোকে অসমীয়া নতুন বছৰৰ শুভকামনা জনাই আজি ভিডিঅ'টো আৰম্ভণি কৰিবলৈ লৈছোঁ আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি বহাগৰ 1 তাৰিখ। বহাগৰ 1 তাৰিখে গাঁৱে ভূঞে চহৰে চবেই একগোট হয় গোঁসাই ঘৰত আশীৰ্বাদ ল'বৰ কাৰণে, যিহেতু নতুন বছৰ হয়নে নহয়। আৰু বহাগ মাহ আহিলে নতুন নতুন অনুভৱ এটা লাগে। আৰু ইংৰাজী যিটো নতুন বছৰ 1 জানুৱাৰী কিবা জানো নতুন যেন লাগে। চাৰিওদিশে দেখোন শুকান 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 পাত শুকান গছ, ভগৱান অকণ নতুন যেন নালাগে। কিন্তু যেতিয়া আমাৰ বহাগ মাহ আহে চৌদিশে এটা নতুন পৰিৱেশ, গছে পাত সলায়, নতুনকৈ ফুল ফুলে, কিমান ধুনীয়া এটা পৰিৱেশ। প্ৰকৃতিয়ে যেতিয়া নতুন ৰূপ লয় আৰু সেয়া নতুন বুলি ক'বই লাগিব হয়নে নহয়। আৰু সেইকাৰণে আজি এই গোঁসাই ঘৰত সকলোবোৰে উপস্থিত হৈছে। আৰু আশীৰ্বাদ ল'বৰ কাৰণে আমিনো উপস্থিত নোহোৱাকৈ থাকিব পাৰোঁনে। আৰু যিহেতু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে, সেইকাৰণে গাঁৱৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত পাছ কৰিলে তেওঁলোককো আজিয়ে সম্বৰ্ধনা জনোৱা হৈছে। লগতে আমাৰ গাঁৱৰ যিবিলাক গোঠাৰী আছে, গোঠাৰী মানে হৈছে দেউৰী, যিবিলাকে মানে আমাৰ গোঁসাই ঘৰটো নিয়াৰিকৈ কাৰ্য সমাপন কৰে, তেওঁলোকক গোঠাৰী বুলি কয়। আৰু তেওঁলোককো নতুন সাজ দিয়া হৈছে, মানে নতুন বছৰ বুলি দেই। প্ৰত্যেক বছৰতে দিয়া হয় এযোৰ এযোৰ, মানে দেউৰীবিলাকে যিবিলাক ড্ৰেছ পিন্ধে মানে তাকে দিয়া হয় হালধীয়া বস্ত্ৰ। আৰু শেষ হোৱাৰ পিছত আমাৰ গাঁৱৰ এটা নিয়ম, নিজতকৈ ডাঙৰক সদায় সেৱা ল'বই লাগিব। ঘৰে ঘৰে গৈ সেৱা লোৱাটো জানো সম্ভৱ হয়? সেয়াটো সম্ভৱেই নহয়। কিন্তু গোঁসাই ঘৰত সকলো উপস্থিত হয় বহাগৰ 1 তাৰিখে, আৰু সকলোৱে নিজতকৈ জ্যেষ্ঠজনৰ ভৰি ধৰি সেৱা লোৱা এয়া আমাৰ নিয়ম, আমাৰ অসমীয়াৰ নিয়ম হয়নে নহয়। আৰু সকলোৱে ইজনে সিজনে সেৱা লৈছে, আৰু যিবিলাক সমনীয়া তেওঁলোকে মানে প্ৰণাম কৰিছে মাত্ৰ হাতত ধৰি। কিমান যে ভাল লাগে সঁচাকৈ, একদম মানে মনটো ভাল লাগি গ'ল। ইয়াত মানে কোনো মানে উপহাৰৰ বিনিময় নহয়, মাত্ৰ আশীৰ্বাদ আৰু মৰমৰহে বিনিময় হয়। আৰু প্ৰসাদ খাই ঘৰলৈকে আহিলোঁ দেই। আৰু কি হ'ল জানেনে, এইকেইদিন দেখাই পাইছে ভিডিঅ'ত, মই মানে শাক পাত সেনেকৈ যোগাৰ কৰিব পৰাই নাই, সেইকাৰণে ওৰাঙলৈকে গ'লোঁ আৰু এইদৰে কিবাকিনি ঢেৰ এসোপামান শাক পাত লৈ আহিলোঁ। পিছৰ দিনাখন আকৌ যাব লগা হ'ল নহয় হুঁচৰি গাবৰ কাৰণে, আৰু হুঁচৰি গাবৰ কাৰণে পূৰা ৰেডি হৈছোঁ দেই। ৰ'ব এইখিনিতে এটা কথা কৈ আছোঁ, আমাৰ গাঁৱৰ এটা নিয়ম, ইয়াতে মানে কোনো বেলেগ বেলেগ গ্ৰুপ হৈ নানাচে। ইয়াত সৰুৰ পৰা মানে বৃদ্ধলৈকে চবেই একেলগে গৈ পেলাই নাচে। আৰু সকলোৱে মানে ডেকা বুঢ়া গাভৰু মানে সেই চবেই একেলগে যেতিয়া ওলায় তেতিয়াতো ক'বহে লাগে নে কিমান যে ভাল লাগে। আৰু কিমান বছৰৰ মূৰত মানে এইদৰে যাবলৈ ওলাইছোঁ। কিন্তু মোৰ ল'ৰা দুটাহে নাযাওঁ বুলি ক'লে দেই। খাই আহিনে এইটো কি কয়, মাইব্ৰা বিদৈ। আজি পুৰা ফিউৰ নাচিম। ই নাখায় না, মোক খোৱাছে কেতিয়াও নাখায়। পানীহেৰে जानायाव उथिसिगोन ना मबाइलाव दे मजा गथ'फोरा उनाव दा এতিয়াহে মজা। দিম দে